হেল্ল' আজিলৈ আহিছোঁ এটা আচাৰ ৰেচিপি বুলি নকওঁ আচলতে সেইটো একেবাৰে সহজ ছবিটো বনাব জানি ছবি বহুত ধুনীয়াকৈ টেষ্টিকৈ বনাব জানি মইনো কি ধৰণে বনাইছোঁ সেইটোৱে অকণমান আপোনালোকক দেখাওঁ বুলি আহিছোঁ দেই ভিডিঅ'টো চাবচোন শেষলৈকে আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ তো জলফাই নিমখত থৈ দিয়া আছিলে বইল কৰি লোৱা নহয় তো সেইখিনি উলিয়াই ল'লোঁ লৈ পিনি পিটিকি ল'লোঁ হাতেৰে পিটিকি লৈ পিনি এনেকৈ অলপ গুটি পেলাই দিলোঁ মানে গোটেইখিনি গুটি লোৱা নাই অলপ এটা দুটা গুটি ৰাখিছোঁ বাকী নিমখ আৰু হালধি আৰু নিমখত দি থোৱা আছিলে নিমখ কম দিছোঁ ইমান বেছি দিয়া নাই বেছি হৈ যাব নহ'লে আৰু জলকীয়া গুড়ি দি তো অলপ ৰ'দত শুকুৱাই ল'লোঁ ভালদৰে এদিন ৰ'দত শুকুৱাই ল'লোঁ তাৰপৰা এই মছলা আচাৰৰ কাৰণে ইয়াতে জিৰা আছে চফ আছে মেথি কেইটামান আছে কালজিৰা কেইটামান আছে ইয়াতে আজৱাইন এড কৰিলোঁ মই তাৰপিছত এই মছলাখিনি অলপ ভালদৰে ভাজি ল'ব লাগিব এইখিনি অকণমান ভাজি মিক্সাৰ গ্ৰাইণ্ডাৰত মই এইটো পিচি ল'লোঁ পেষ্ট কৰি ল'লোঁ তাৰপিছতে আনফালে আকৌ কেৰাহীতে তেল ল'লোঁ তেল মোৰ অলপ কমেই আছিলে এইখিনি দিয়ে মই এতিয়া বনাই দিছোঁ আৰু পিছত আকৌ গৰম কৰি ওপৰত দি দিলেই হ'ল আৰু তেলটো ঠাণ্ডা কৰি তো মই অলপ পাঁচফোৰণ ফুটাই ল'লোঁ ফুটাই কিনি ইয়াতে সেই হেৰি কৰি থোৱা জলফাইখিনি হালধি নিমখ সানি থোৱা জলফাইখিনি মই ইয়াতে ভাজি ল'ম ভালকৈ অসুবিধা হয় ন এখন হাতে কেমেৰা ধৰি পিনি এখন হাতে মানে কৰাটো তো অকণমান এনেকৈ দেখাইছোঁ আৰু আপোনালোকক তো এইখিনি ভালদৰে মিক্স কৰি কিনি যিখিনি মছলাখিনি হেৰি কৰি লৈছিলোঁ মই সেইখিনি দিলোঁ ওপৰত দি সেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম কি ধুনীয়া গোন্ধ ওলাইছিলে যিটো আজৱাইনৰ দিয়া হয় না আজৱাইনৰ গোন্ধটো মোৰ খুব বেছি ভাল লাগে বহুত ধুনীয়া গোন্ধ এটা ওলাইছিলে হৈ গৈছে বেছি টাইম ভাজি থাকিলে মানে কি হৈ যায় টান হৈ যায় এয়া হৈয়ে গৈছে আৰু দেই মই আকৌ এনেকৈ কেৰাহীত এদিন মই আকৌ ৰ'দত দি ৰাখিলোঁ ৰ'দত দিয়াৰ পিছত মই এনেকৈ চিচাৰ বৈয়ামত ভৰাম আৰু ভৰাবৰ কাৰণে লৈছোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।